বৰপেটা উত্তৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৮৫ সংখ্যক মহাপ্ৰয়াণ দিৱস উদযাপন। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটোত পুষ্পাঞ্জলি দি ধূপ চাকি প্ৰজ্বলন কৰি মহান ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। যোৱাকালি নিশা বৰপেটাত আৰু দাঁতিকাষৰীয়া অঞ্চল ৰবীন্দ্ৰ প্ৰেম ৰাজ্যৰ সহযোগত বৰপেটাৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৮৫ সংখ্যক মহাপ্ৰয়াণ দিৱস। উক্ত অনুষ্ঠানতে BTR AM গৌতম দাস, বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী মই চৰকাৰ, সমাজকৰ্মী চন্দন সাহাকে ধৰি ৫ শতাধিক ৰবীন্দ্ৰপ্ৰেমী ৰাইজ উপস্থিত থাকে। অনুষ্ঠানৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমৰ আগত কৈছে, বৰপেটা ৰোডত অবৈধভাৱে গঠন কৰা হৈছে কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ সমিতিৰ অবৈধভাৱে সভাপতি বহাই দি এখন সমিতি গঠন কৰা হৈছে বৰপেটা ৰোডৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চত। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মহাপ্ৰয়াণ দিৱস উদযাপন কৰিবলৈ এইদৰে এটাৰ পিছত আন এটাকৈ বিস্ফোৰক মন্তব্য আগবঢ়ায় ৰবীন্দ্ৰনাথ প্ৰেমী তথা বৰপেটা ৰোডৰ বিশিষ্ট সমাজকৰ্মী নয়ন ৰাহা। বৰপেটা ৰোড আৰু ইয়াত দাঁতিকাষৰীয়া অঞ্চলৰ ৰবীন্দ্ৰ অনুৰাগীসকলৰ উদ্যোগত আজি বৰপেটা সাহিত্য ভৱনত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই মহাপ্ৰয়াণ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ইয়াত আমি সমবেত হৈছোঁ আৰু দেখিছোঁ যে এই অনুষ্ঠানত বৰপেটা চহৰৰ বাহিৰেও কাষৰীয়া অঞ্চলৰ BTR বহু জনগণে ইয়াত সমবেত হৈছে। এই জনসাধাৰণৰ যি উপস্থিতি ইয়াৰ দ্বাৰা এটা কথা আমি বুজিবলৈ পাইছোঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি আদৰ্শ, যি দৰ্শন, যিটো কৰ্মৰাজি, তাৰ প্ৰতি ৰাইজৰ শ্ৰদ্ধা আছে আৰু এই অনুষ্ঠানৰ জৰিয়তে অহা দিনত আমাৰ যি নৱপ্ৰজন্ম উদীয়মান যুৱক যুৱতীসকলৰ মাজত কবিগুৰুৰ যি দৰ্শন, যি মানৱ দৰ্শন, তেওঁৰ মাৰ্গদৰ্শন, সেইখিনি আমি বিস্তাৰিত কৰিব পাৰিম আৰু তাৰ দ্বাৰা কবিগুৰুজনক অকল জীয়াই ৰখাই নহয়, তেওঁৰ স্মৃতিক জীয়াই ৰখাই নহয়, সমাজৰো বিভিন্ন ক্ষেত্ৰত কল্যাণ হ'ব। আমাৰ সমাজত বিভিন্ন বিষয়বস্তু থাকে, সমাজত বিভিন্ন সমস্যা থাকে, গতিকে মানুহৰ যি কেতিয়াবা ভাৰাক্ৰান্ত হৈ পৰে বিভিন্ন ক্ষেত্ৰত, কবিগুৰুজনৰ যি সৃষ্টি, যি তেওঁৰ কৰ্মৰাজি, তেওঁৰ যি আদৰ্শ, তাৰ দ্বাৰা যদি আমি অনুপ্ৰাণিত হ'ব পাৰোঁ তেন্তে নিজৰ লগে লগে সমাজখনক ভালভাৱে পৰিচালিত হ'ব বুলি আমি বিশ্বাস কৰোঁ। গতিকে এই অনুষ্ঠানৰ উদ্যোগক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা অনুষ্ঠান প্ৰতি বছৰে যাতে ইয়াতে মানে যাতে ইয়াত অনুষ্ঠিত হ'ব পাৰে, অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত যাতে প্ৰত্যেকে সহযোগিতা আগবঢ়ায় মই আহ্বান জনাইছোঁ। মই আপোনালোকৰ চেনেলৰ যোগেদি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৮৫তম এই যিটো মৃত্যু বাৰ্ষিকী তথা মহাপ্ৰয়াণ দিৱস আজি বৰপেটা ৰোড তথা বৃহত্তৰ দাঁতিকাষৰীয়া অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰবীন্দ্ৰপ্ৰেমী জনসাধাৰণৰ উদ্যোগত আমি আজি এই অনুষ্ঠান কৰি আছোঁ। আজি যিটো এই অনুষ্ঠানত গোটেই অঞ্চলৰ যিখিনি সহযোগিতা, সঁচাকৈ আমি আজি আনন্দিত হৈছোঁ আৰু এই যিটো সহযোগিতা আপোনালোকে গম পাইছে, যোৱা কেইবাবৰ্ষি ধৰি আজি আমাৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত চায়ে আজি বহুত মানুহ যিসকল এই ৰবীন্দ্ৰ অনুষ্ঠানৰ লগত জন্মলগ্নৰ পৰাই লাগি আছিল, তেওঁলোকে আজি তাতে কোনো কোঅপাৰেশ্যন কিংবা কোনো সহযোগিতা কৰা নাই। তাৰ বিশেষ কাৰণবোৰ আজি আমি বহলাই নকওঁ, কিন্তু এটা কথাই ক'ম যে আমি মৰ্মাহত যিটো কমিটি গঠন কৰিছে
অবৈধভাৱে কমিটি গঠন কৰি তেওঁলোকে আজি এই অনুষ্ঠান চলাই আছে। কিন্তু আমাৰ বেছিভাগ মানুহে আজি সেইটো তেওঁলোকৰে সেই সহমতত মত মিলাব পৰা নাই। সেইকাৰণে আজি কবিগুৰুৰ এই মহাপ্ৰয়াণ দিৱস আজি চাইছে আপুনি কেইবাশ মানুহৰ উপস্থিতিত এই অনুষ্ঠান আজি আয়োজন কৰা হৈছে আৰু তাতে স্বতঃস্ফূৰ্তভাৱে মানুহসকল আজি ইয়াতে আহি অনুষ্ঠান উপভোগ কৰি আছে। মোৰ ক'ব লগা এইখিনিয়ে যে বৰপেটা ৰোডত যিটো কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ জন্মলগ্নৰ পৰাই যিটো আন্দোলন আৰু সেই আন্দোলন আজিৰ যিটো পৰিস্থিতি তাৰ মাজতো মানুহৰ মনত যিখিনি বেদনা, এই বেদনা একমাত্ৰ আজিৰ এই অনুষ্ঠানৰ পৰাই আপোনালোকে গম পাইছে যে আজিৰ এই বৃহত্তৰ বৰপেটাত ৰবীন্দ্ৰ অনুৰাগীৰ সহযোগত আজি এই অনুষ্ঠান আমি সাহিত্যসভাত পালন কৰিবলৈ যোজনা কৰিছোঁ। যিটো কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চ আছে, ইয়াৰ যিটো কমিটি, তাৰমানে এই কমিটিৰ প্ৰতি আপোনালোকৰ আক্ষেপ আছে? নিশ্চয় আছে। যাৰ কাৰণে যিটো অবৈধভাৱে এজন কমিটি ভংগ হোৱাৰ পাছত অবৈধভাৱে এজন প্ৰেচিডেণ্ট তাতে বহাই দি যিটো কমিটি চলাই আছে, যিটো সংবিধান তাতে সংবিধানৰ কোনো অনুচ্ছেদতে এনেকুৱা কোনো আমাৰ কমিটি গঠন কৰাৰ কোনো উদাহৰণ কিংবা ইতিহাস নাই, যিটো আজি সেই হিচাপত এই কমিটি চলাই আছে। যাৰ কাৰণে পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন কাৰ্যসূচী আৰু আমি হাতত ল'ম, সেইটো আমি পৰৱৰ্তী সময়ত আপোনালোকক নিশ্চয় জনাম। এইবাৰ কি ৰবীন্দ্ৰ জয়ন্তী পৃথক পৃথক নিশ্চয় হ'ব বুলি আমি ভাবি আছো আৰু হয়তো অনাগত দিনত ইয়াতকে আৰু আমি ভালকে কৰাৰ কাৰণে চেষ্টা কৰিম।